বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। আলহামদুলিল্লাহি রাব্বিল আলামিন। সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ ৰব আল্লাহৰ বাবে। আর রহমানির রহিম। যিজন পৰম কৰুণাময় পৰম দয়ালু। মালিকি ইয়াউমিদ্দিন। বিচাৰ দিৱসৰ মালিক। ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। আমি কেৱল তোমাৰেই ইবাদত কৰোঁ আৰু তোমাৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ। ইহদিনাস সিৰাতাল মুস্তাকিম। আমাক সৰল পথৰ হিদায়ত দিয়া। সিৰাতাল লাযীনা আন'আমতা আলাইহিম গায়ৰিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন। তেওঁলোকৰ পথ যিসকলক তুমি নিয়ামত প্ৰদান কৰিছা, সিহঁতৰ নহয় যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ আপতিত হৈছে, আৰু সিহঁতৰো নহয় যিসকল পথভ্ৰষ্ট হৈছে। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। আলিফ লাম মিম। আলিফ লাম মিম। যালিকাল কিতাবু লা রাইবা ফীহি হুদাল লিল মুত্তাকিন। এইখন সেই গ্ৰন্থ য'ত কোনো সন্দেহ নাই, মুত্তাকিসকলৰ বাবে এইখন হৈছে পথ নিৰ্দেশক। الذين يؤمنون بالغيب ويقيمون الصلاة ومما رزقناهم ينفقون। যিসকলে গায়বৰ প্ৰতি ইমান পোষণ কৰে, সালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি প্ৰদান কৰিছোঁ তাৰ পৰা ব্যয় কৰে। والذين يؤمنون بما أنزل إليك وما أنزل من قبلك وبالآخرة هم يوقنون। আৰু যিসকলে ইমান পোষণ কৰে তাৰ ওপৰত যি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে আৰু যি তোমাৰ পূৰ্বে অৱতীৰ্ণ কৰা হৈছিল, আৰু আখিৰাতৰ প্ৰতি তেওঁলোক পূৰ্ণ বিশ্বাসী। أولئك على هدى من ربهم وأولئك هم المفلحون। তেওঁলোকে নিজ প্ৰতিপালকৰ নিৰ্দেশিত হিদায়তৰ ওপৰত আছে আৰু তেওঁলোকে সাফল্যমণ্ডিত। إن الذين كفروا سواء عليهم أأنذرتهم أم لم تنذرهم لا يؤمنون। নিশ্চয় যিসকলে কুফৰি কৰিছে, তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা একেই কথা, সিহঁতে ইমান পোষণ নকৰিব। ختم الله على قلوبهم وعلى سمعهم وعلى أبصارهم غشاوة ولهم عذاب عظيم। আল্লাহে সিহঁতৰ হৃদয়সমূহ আৰু সিহঁতৰ শ্ৰৱণ শক্তিৰ ওপৰত মোহৰ মাৰি দিছে, আৰু সিহঁতৰ দৃষ্টিৰ ওপৰত আছে আৱৰণ, লগতে সিহঁতৰ বাবে আছে মহাশাস্তি। ومن الناس من يقول آمنا بالله وباليوم الآخر وما هم بمؤمنين। আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যিসকলে কয় আমি আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ইমান আনিছোঁ, অথচ সিহঁত মুমিন নহয়। يخادعون الله والذين آمنوا وما يخدعون إلا أنفسهم وما يشعرون। সিহঁতে আল্লাহ আৰু মুমিনসকলক প্ৰতাৰিত কৰিব বিচাৰে, প্ৰকৃততে সিহঁত নিজেই নিজকে প্ৰতাৰিত কৰি আছে, অথচ সিহঁতে সেয়া অনুধাৱন কৰিব নোৱাৰে। في قلوبهم مرض فزادهم الله مرضا ولهم عذاب أليم بما كانوا يكذبون। সিহঁতৰ অন্তৰসমূহত আছে ব্যাধি, এতেকে আল্লাহে সিহঁতৰ ব্যাধি আৰু বৃদ্ধি কৰি দিছে, আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি, কাৰণ সিহঁত মিছলীয়া। وَإِذَا قِيلَ لَهُمْ لَا تُفْسِدُوا فِي الْأَرْضِ قَالُوا إِنَّمَا نَحْنُ مُصْلِحُونَ। আৰু যেতিয়া সিহঁতক কোৱা হয়
তোমালোকে পৃথিৱীত ফাসাদ অৰ্থাৎ বিপৰ্যয় সৃষ্টি নকৰিবা সিহঁতে কয় আমি কেৱল সংশোধনকাৰীহে ألا إنهم هم المفسدون ولكن لا يشعرون সাৱধান ইহঁতে হৈছে ফাসাদ সৃষ্টিকাৰী কিন্তু সিহঁতে সেয়া অনুধাৱন নকৰে وإذا قيل لهم آمنوا كما آمن الناس قالوا أنؤمن كما آمن السفهاء ألا إنهم هم السفهاء ولكن لا يعلمون আৰু যেতিয়া সিহঁতক কোৱা হয় তোমালোকে ইমান পোষণ কৰা যেনেকৈ লোকসকলে ইমান পোষণ কৰিছে সিহঁতে কয় আমি তেনেকৈ ইমান পোষণ কৰিম নেকি যেনেকৈ নিৰ্বোধ লোকসকলে ইমান আনিছে সাৱধান নিশ্চয় সিহঁতে নিৰ্বোধ কিন্তু সিহঁতে নাজানে وَإِذَا لَقُوا الَّذِينَ آمَنُوا قَالُوا آمَنَّا وَإِذَا خَلَوْا إِلَى شَيَاطِينِهِمْ قَالُوا إِنَّا مَعَكُمْ إِنَّمَا نَحْنُ مُسْتَهْزِئُونَ আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাৎ কৰে তেতিয়া সিহঁতে কয় আমি ইমান আনিছোঁ আৰু যেতিয়া সিহঁতে অকলশৰীয়াকৈ সিহঁতৰ শয়তানসকলৰ লগত একত্ৰিত হয় তেতিয়া কয় নিশ্চয় আমি তোমালোকৰ লগতেই আছোঁ আমি কেৱল উপহাসহে কৰোঁ الله يستهزئ بهم ويمدهم في طغيانهم يعمهون আল্লাহে সিহঁতৰ লগত উপহাসহে কৰে আৰু সিহঁতক সিহঁতৰ অবাধ্যতাৰ মাজত বিভ্ৰান্তৰ দৰে ঘূৰি ফুৰাৰ অৱকাশ দিয়ে أولئك الذين اشتروا الضلالة بالهدى فما ربحت تجارتهم وما كانوا مهتدين ইহঁতেই হৈছে সেইসকল লোক যিসকলে হৃদায়তৰ বিনিময়ত ভ্ৰষ্টতা কিনি লৈছে কিন্তু সিহঁতৰ ব্যৱসায় লাভজনক হোৱা নাই আৰু সিহঁত হৃদায়ত প্ৰাপ্তও নহয় مثلهم كمثل الذي استوقد نارا فلما أضاءت ما حوله ذهب الله بنورهم وتركهم في ظلمات لا يبصرون সিহঁতৰ উদাহৰণ হৈছে সেই ব্যক্তিৰ দৰে যিয়ে জুই জ্বলালে তাৰ পিছত যেতিয়া সেই জুয়ে চাৰিওফালে আলোকিত কৰিলে তেতিয়া আল্লাহে সিহঁতৰ জ্যোতি অপসাৰণ কৰি ল'লে আৰু সিহঁতক এনেকুৱা অন্ধকাৰত এৰি দিলে যে সিহঁত দেখিবলৈ নোপোৱা হ'ল صم بكم عمي فهم لا يرجعون সিহঁত কলা বুবা অন্ধ সেয়ে সিহঁত আৰু উভতি নাহিব أو كصيب من السماء فيه ظلمات ورعد وبرق يجعلون أصابعهم في آذانهم من الصواعق حذر الموت والله محيط بالكافرين অথবা সিহঁতৰ উদাহৰণ হৈছে ধাৰাসাৰ বৰষুণৰ দৰে য'ত আছে ঘোৰ অন্ধকাৰ বজ্ৰধ্বনি আৰু বিদ্যুতৰ চমক সিহঁতে বজ্ৰধ্বনিৰ সময়ত মৃত্যুৰ ভয়ত আঙুলিৰে কাণত খোপা দিয়ে আৰু আল্লাহে কাফিৰসকলক চাৰিওফালৰ পৰা আগুৰি আছে يكاد البرق يخطف أبصارهم كلما أضاء لهم مشوا فيه وإذا أظلم عليهم قاموا এনে লাগে যেন বিজুলীৰ চমকনিয়ে সিহঁতৰ দৃষ্টিশক্তি হৰণ কৰি নিবহি যেতিয়াই অলপ সিহঁতৰ বাবে পোহৰ হয় তেতিয়াই সিহঁতে আগবাঢ়ি যায় আৰু যেতিয়াই অন্ধকাৰ হয় তেতিয়াই সিহঁত থমকি ৰয় ولو شاء الله لذهب بسمعهم وأبصارهم إن الله على كل شيء قدير আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ স্মৃতি শক্তি আৰু দৃষ্টিশক্তি হৰণ কৰিব পাৰিলেহেঁতেন নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান يا أيها الناس اعبدوا ربكم الذي خلقكم والذين من قبلكم لعلكم تتقون হে মানৱ সম্প্ৰদায় তোমালোকে তোমালোকৰ সেই প্ৰতিপালকৰ ইবাদত কৰা
যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে যাতে তোমালোকে তাকৱাৰ অধিকাৰী হ'ব পাৰা الذي جعل لكم الأرض فراشا والسماء بناء وأنزل من السماء ماء فأخرج به যিজনে তোমালোকৰ বাবে পৃথিৱীখনক বিচনা কৰি দিছে আৰু আকাশখনক কৰি দিছে চালস্বৰূপ আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰি তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফল-মূল উৎপাদন কৰিছে فأخرج به من الثمرات رزقا لكم فلا تجعلوا لله أندادا وأنتم تعلمون গতিকে তোমালোকে জানি শুনি কাকো আল্লাহৰ সমকক্ষ স্থিৰ নকৰিবা وَإِن كُنتُمْ فِي رَيْبٍ مِّمَّا نَزَّلْنَا عَلَىٰ عَبْدِنَا فَأْتُوا بِسُورَةٍ مِّن مِّثْلِهِ وَادْعُوا شُهَدَاءَكُم مِّن دُونِ اللَّهِ إِن كُنتُمْ صَادِقِينَ আমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছো তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা সূৰা ৰচনা কৰি আনাচোন আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী সহায়কাৰীক আহ্বান কৰা যদিহে তোমালোকে সত্যবাদী হোৱা فَإِن لَّمْ تَفْعَلُوا وَلَن تَفْعَلُوا فَاتَّقُوا النَّارَ الَّتِي وَقُودُهَا النَّاسُ وَالْحِجَارَةُ أُعِدَّتْ لِلْكَافِرِينَ এতেকে যদি তোমালোকে এনে নকৰা আৰু তোমালোকে এইটো কেতিয়াও কৰিব নোৱাৰিবা তেনেহলে সেই জুইৰ পৰা বাচিবলৈ ব্যৱস্থা কৰা যাৰ ইন্ধন হ'ব মানুহ আৰু শিল যেটো প্ৰস্তুত কৰা হৈছে কাফিৰসকলৰ বাবে وَبَشِّرِ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ أَنَّ لَهُمْ جَنَّاتٍ تَجْرِي مِن تَحْتِهَا الْأَنْهَارُ আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক সুসংবাদ দিয়া যে তেওঁলোকৰ বাবে আছে জান্নাত যাৰ তলেদি নদীসমূহ প্ৰবাহিত থাকিব كُلَّمَا رُزِقُوا مِنْهَا مِن ثَمَرَةٍ رِّزْقًا قَالُوا هَٰذَا الَّذِي رُزِقْنَا مِن قَبْلُ وَأُتُوا بِهِ مُتَشَابِهًا وَلَهُمْ فِيهَا أَزْوَاجٌ مُّطَهَّرَةٌ وَهُمْ فِيهَا خَالِدُونَ যেতিয়াই তেওঁলোকক তাৰ পৰা কোনো ফলমূল খাবলৈ দিয়া হ'ব তেতিয়াই তেওঁলোকে ক'ব ইতিপূৰ্বে আমাক এই ধৰণৰ ফল খাবলৈ দিয়া হৈছিল কাৰণ তেওঁলোকক ফলমূল সাদৃশ্যপূৰ্ণ কৰি দিয়া হ'ব আৰু তেওঁলোকৰ বাবে তাত থাকিব পবিত্ৰ সংগিনী আৰু তাত তেওঁলোক চিৰকাল থাকিব